ফেচবুকত পাকিস্তানক সমৰ্থন কৰি আকৌ অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল এজন যুৱক। ভাৰতীয় নাগৰিক হৈও পাকিস্তানক সমৰ্থন কৰা এই ঘটনা এইবাৰ ঘটিছে চিৰাং জিলাৰ বিজনীৰ ১ নং মাজৰাবাৰীত। সামাজিক মাধ্যম ফেচবুকত পাকিস্তানক মুকলিভাৱে সমৰ্থন কৰি গ্ৰেপ্তাৰ হোৱা যুৱকজন হ'ল বিজনীৰ ১ নং মাজৰাবাৰীৰ ফৰিদুল ইছলাম। আৰু ফৰিদুল ইছলামে শ্বাহিন সম্ৰাট নামেৰে ফেচবুকত একাউণ্ট খুলি পাকিস্তানক সমৰ্থন কৰি শ্বেয়াৰ কৰিছিলে এটি পোষ্ট। আৰু তাৰ পিছতেই যোৱা নিশা ১ নং মাজৰাবাৰীৰ নিজ বাসগৃহৰ পৰা বিজনী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফৰিদুল ইছলামক। খবৰ অনুসৰি ধৃত ফৰিদুল ইছলামক সোধপোছ কৰাৰ পিছতেই ইতিমধ্যে প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ। এক বিশেষ খবৰ, সামাজিক মাধ্যম ফেচবুকত পাকিস্তানক মুকলিভাৱে সমৰ্থন কৰি এইবাৰ গ্ৰেপ্তাৰ হৈছে চিৰাং জিলাৰ বিজনীৰ ১ নং মাজৰাবাৰীৰ প্ৰায় ৩৫ বছৰীয়া ফৰিদুল ইছলাম নামৰ এজন যুৱক। আৰু ফৰিদুল ইছলামে ফেচবুকত শ্বাহিন সম্ৰাট নামেৰে ভুৱা একাউণ্ট খুলি সমৰ্থন কৰিছিলে পাকিস্তানক। আৰু ইয়াৰ পিছতেই যোৱা নিশা বিজনী আৰক্ষীয়ে ১ নং মাজৰাবাৰীৰ নিজ বাসগৃহৰ পৰা আটক কৰিছে ফৰিদুল ইছলামক। আৰু আজি সোধপোছ কৰাৰ পিছত ইতিমধ্যেই ধৃত ফৰিদুল ইছলামক প্ৰেৰণ কৰা হৈছে ন্যায়িক জিম্মালৈ। বিজনীৰ পৰা অজয় কুমাৰ বসাকৰ ৰিপৰ্ট, নিউজ টাইম 3।